সচৰাচৰ নেদেখা ৰূপত অখিল গগৈ পিন্ধনত চুৰিয়া চেলেং গামোচা মুঠৰ ওপৰত শান্ত সমাহিত ৰূপত বিধায়ক অখিল গগৈ কাৰণ আজিৰে পৰা অহংকাৰ মুক্ত হল বিধায়ক অখিল গগৈ বৰপেটা সত্ৰ দৰ্শন কৰি অখিল গগৈৰ ভাষ্য এয়া মই আজি যেতিয়া সাষ্টাংগে প্ৰণিপাত কৰি আছো প্ৰণাম কৰি আছো মোৰ এনেকুৱা লাগিছে যেন মোৰ ভিতৰত থকা অহংকাৰ আজিৰ পৰা আৰু কেতিয়াও নাথাকে এয়া বাৰু অখিল গগৈৰ ভাষ্য কিন্তু কথাবোৰত আছে নেকি পাক মণিকূটত সাষ্টাংগে প্ৰণিপাত কৰি গুৰুজনাৰ মহত্বৰ কথা আওৰাই ধৰ্মীয় দৰ্শনেৰে ব্যাখ্যা কৰিলে কিছু অনুভৱ অসমত আৰু গুৰুজনাৰ দৰে বিপ্লৱী জন্ম হোৱা নাই শংকৰদেৱ আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া শংকৰদেৱ আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া তেখেতক সেৱা কৰিবলৈ পালে তেখেতৰ এবাৰ নাম ল'বলৈ পালে অসমীয়া মানুহৰ যিকোনো পাপ খণ্ডন হৈ যায় আপোনালোকে যদি চাই যে অকল আমাক সাংস্কৃতিকভাৱে সমৃদ্ধ কৰি যোৱা নাই অৰ্থনৈতিকভাৱেও আমাক সমৃদ্ধ কৰি থৈ গৈছে উল্লেখযোগ্য যে ৰাজনৈতিকভাৱে সচেতন নেতাগৰাকীক প্ৰায়ে দেখা ৰূপৰ পৰিৱৰ্তে আধ্যাত্মিক চিন্তা চেতনাৰে পৰিব্যাপ্ত ৰূপত দেখা গ'ল বৰপেটাত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক'লে ধৰ্মক সহজ সৰলভাৱে মানুহৰ মাজলৈ লৈ যাব পৰা শংকৰদেৱ আছিল ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডৰ মানুহ বৰপেটা সত্ৰত যেতিয়া তুলসী খুঁটাটো সাবত মাৰি ধৰিছোঁ মোৰ এনেকুৱা লাগিছে যেন মই কিমান ক্ষুদ্ৰ ভাবকচোন সেই মাধৱ গুৰুজনাৰ দিনৰ পৰা এতিয়ালৈকে সেই খুঁটাকেইটা যদি থাকিব পাৰে কেনেকুৱা এটা যুগত আমি বাস কৰিছিলোঁ কিন্তু আজি প্ৰকৃতিৰ যিটো অৱস্থা পালেহি 2 বছৰো কাঠ এডাল নাযায় আমি সেই প্ৰকৃতিক ৰাখিব নোৱাৰিলোঁ মই সেইকাৰণে আজি বেলেগ কথা একো ক'ব খোজা নাই সদায় চিৰজীৱন আমি গুৰুজনাৰ প্ৰতি দুইজন গুৰুৰ প্ৰতি সদায় মুগ্ধ হৈ থাকিম পৃথিৱী যেতিয়ালৈকে থাকিব সদায় আৱিষ্কাৰ কৰিব অসমত এনেকুৱা এজন মানুহৰ জন্ম হৈছিলে আমি কিমান তুচ্ছ আৰু আমি যে একো কৰিব পৰা নাই গুৰুজনাক এবাৰ চালেই সেই কথা গম পাব পাৰি বুলি উল্লেখ কৰে নেতাগৰাকীয়ে আমি কিমান সৰু আৰু আমি কিমান একো কৰিব পৰা নাই গুৰুজনালৈ চাই দিলে এবাৰ ধৰিব পাৰি যে গুৰুজনাই কেনেকৈ গোটেই কাৰবাৰটো কৰিব খুজিছিলে অসমখন বদলাই দিব খুজিছিলে বদলাইছিলে সেই কামটো আৰু কোনেও কৰিব পৰা নাই ধৰ্মীয় দৰ্শনৰ মাজেৰে নেতাগৰাকীয়ে কোৱা প্ৰতিটো কথাই আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক গুৰুজনাৰ সৃষ্টিক নতুন প্ৰজন্মই ভালদৰে অনুধাৱন কৰিব পাৰিলে নিশ্চয় অপৰাধ মানসিকতা বহু পৰিমাণে হ্ৰাস পাব বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধ ৰিপৰ্ট প্ৰতিদিন টাইম